দুটাকৈ হত্যাকাণ্ডৰ ঘটনাই আজি তৃতীয় দিনতো অব্যাহত আছে তীব্ৰ উত্তেজনা। দক্ষিণ কামৰূপৰ গৰৈমাৰী দক্ষিণ মহিমাৰীৰ ডাবল মাৰ্ডাৰ কাণ্ডক লৈ তীব্ৰ প্ৰতিবাদ স্থানীয় ৰাইজৰ। হত্যাকাৰীক ফাঁচীৰ দাবীত 2 সহস্ৰাধিক লোকে কপালে গৰৈমাৰী আকাশ পতা। উল্লেখ্য যে 25 মাৰ্চৰ বিয়লি গৰৈমাৰী আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ মহিমাৰীত হানিফ আলী নামৰ কুখ্যাত ব্যক্তিৰ পৰিয়ালে আব্দুছ ছাত্ৰৰ 2 সন্তানক নিঃসংগভাৱে হত্যা কৰিছিল। আনহাতে ডেগাৰেৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰিছিল আব্দুছ ছাত্ৰক। এই ঘটনাৰ পিছতে 26 মাৰ্চত স্থানীয় ৰাইজে হত্যাকাৰী পৰিয়ালৰ বাসগৃহ ভাঙি চুৰমাৰ কৰিছিল। যোৱা নিশা গৰৈমাৰী আৰক্ষীয়ে হত্যাকাৰী হানিফ আলী আৰু তেওঁৰে পুত্ৰ ইনজামুল হকক গ্ৰেপ্তাৰ কৰে। আজি স্থানীয় ৰাইজে গৰৈমাৰী আৰক্ষী থানা আৰু গৰৈমাৰী ৰাজচক্ৰ বিষয়া কাৰ্যালয় ঘেৰাও কৰি হত্যাকাৰীক ফাঁচীৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে হত্যাৰ বলি হোৱা ব্যক্তি দুজনৰ পত্নীৰ নামত হত্যাকাৰীৰ সম্পত্তি বিভাগীয়ভাৱে গতাই দিবলৈ দাবী উত্থাপন কৰে। ইফালে ধৃত হত্যাৰ অভিযুক্ত ব্যক্তি দুজনক আৰক্ষীয়ে আজি আদালতত হাজিৰ কৰায়। মহিমাৰী গাঁওখনত আজি যি শোকৰ ছায়া পৰিছে। আমাৰ দক্ষিণ মহিমাৰী গাঁওখনৰ ছাত্ৰৰ 2টা ল'ৰা নিৰ্মমভাৱে হানিফৰ পৰিয়ালে হত্যা কৰিলে। এই হত্যাৰ প্ৰতিশ্ৰুতিত আজিৰ দিনটোত ৰাইজে বহি হত্যাকাৰীৰ ফাঁচীটো বিচাৰিছে। ইয়াৰ লগতে হত্যাকাৰীৰ যিখিনি সম্পত্তি আছে, সম্পত্তিখিনি বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে বাজেয়াপ্ত কৰি যি দুজনক হত্যা কৰা হ'ল তেওঁলোকৰ পৰিয়ালক অৰ্পণ কৰাৰ কাৰণে ৰাইজে জোৰদাৰ আজি এটা প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। আমি ভাবোঁ যে যিহেতুকে হত্যাকাৰীয়ে 2জন মানুহক হত্যা কৰিলে তেওঁলোকৰ পৰিয়ালৰ চলাৰ কাৰণে হত্যাকাৰীৰ যাতে দিয়ে, তাৰ কাৰণে আমি আমাৰ গাঁওখনৰ পৰা আমাৰ গাঁওখনৰ গাঁও প্ৰধান হিচাপেও আমি বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ। ইয়াৰ উপৰিও আমাৰ প্ৰশাসনিক বিষয়াবোৰ ন্যায় নিষ্ঠাৰে কাম কৰি আছে, আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। বাকী যিখিনি কাৰ্যসূচী আছে অতি তাড়াতাড়ি তেওঁলোকক কৰায়ত্ব কৰি দোষীক শাস্তি দিয়াৰ কাৰণে আমি আমাৰ ৰাইজৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমি শুনিব পাৰিছোঁ 2জন আছামী সন্তুলি থানাত নিজে নিজে ধৰা দিছে। বাকী যিখিনি টোটেল আমাৰ তেওঁলোকে কোৱা ধৰণে 9জন আছামী আছে, তাৰে 7জন আছামী প্ৰশাসনিক বিষয়া অতি সোনকালে কৰায়ত্ব কৰিব লাগে, তাৰ কাৰণে আমি দাবী জনাইছোঁ। যেটা একটা হত্যাকাণ্ড হল, এইটো খুব দুখ লগা আৰু অতিকৈ বেয়া ঘটনা। আমাৰ সমাজৰ নহয়, এইটো সমগ্ৰ দেশৰ কাৰণেই খুব দুঃখজনক ঘটনা। তো এই ঘটনা সংক্ৰান্তত আমি যিখিনি জানিছোঁ, কোনো কাৰণ নোহোৱাকৈ এটা পৰিয়ালৰ 2টা ল'ৰাক নৃশংস হত্যা কৰা হৈছে। তো এই বিষয়ত অৱশ্য প্ৰশাসনিক বিষয়াৰ ফালৰ পৰা এতিয়ালৈকে যথেষ্ট গুৰুত্ব দেখা গৈছে। সেইবাবে আমি প্ৰশাসনিক বিষয়াসকলক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ উচ্চ তদন্ত কৰি দোষীসকলক যিবিলাকে হত্যা কৰিলে তেওঁলোকক আইনৰ যোগেদি তেওঁলোকক আমি ফাঁচীৰ দাবী উত্থাপন কৰিছোঁ। ল'ৰাক হত্যা কৰা হ'ল, সেই 2টা ল'ৰাৰ বৰ যুৱতী 2জনী তিৰোতা আছে। তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে তেওঁলোকে কেনেকৈ চলিব, সেই নিমিত্তে আমি হত্যাকাৰীৰ যিখিনি সম্পত্তি আছে অলপ হ'লেও সেইখিনি সম্পত্তি ৰাইজে মিলি আমি এই তিৰোতা 2গৰাকীক অৰ্পণ কৰাৰ কাৰণে বিভাগীয় অনুৰোধ জনাইছোঁ। এইখিনি